যোৱাকালি আমাৰ ইচি মিটিঙত এইটো টপিক লৈ আলোচনা হৈছে যে 2024 1 জানুৱাৰীৰ পৰা আমাৰ বিটিআৰ চৰকাৰৰ যিমান MCLA EM আছো চিফ ডিপুটি চিফ আমি সকলে আমি প্ৰত্যেক চৰকাৰী কাৰ্যালয়ত আমি ভিজিট কৰিম আৰু 1 তাৰিখৰ পৰা এফেক্ট হ'ব যোন চৰকাৰী বিষয়া মানে কৰ্মত বা ডিউটিত যদি অলপ আমি নেগলিজেন্সি পাওঁ বহুত আমি দেখা পাইছো যে বহু কেইটা এনেকুৱা ডিপাৰ্টমেন্ট আছে যে তেখেতসকলে নামমাত্ৰ মানে এমপ্লয় হৈ আছে তেখেতসকলে নিজা নিজা ডিউটি বিলাক ভালকে সিনচিয়াৰলি কৰিব পৰা নাই এই টপিকটো মানে ইসি মিটিঙত আলোচনা হৈছে আৰু চিফ ছাৰৰ নিৰ্দেশ মৰ্মে যোন চৰকাৰী বিষয়া অলপ মানে হেৰি পোৱা যাব তেখেতক মানে ডাইৰেক্ট আমি সাসপেনশন কৰিব পাৰিম কিয় অনুব্বৰ চৰকাৰৰ নেতৃত্বত যেটো গুড গভৰ্নেন্স চলি আছে চৰকাৰী বিষয়সকলক আমি কেৱল MCL আৰু EM সকল কাম কৰি নহব চৰকাৰী বিষয়ববীয়াসকল আমাৰ লগত সহযোগ কৰিব লাগিব এইকাৰণে যোন চৰকাৰী বিষয়ববীয়াসকল তেখেত নিজা নিজা ডিউটিত অবহেলিত হ'ব বা অবহেলা কৰিব এই সকল চাকৰি বিষয়ববীয়াসকলৰ প্ৰতি একশন লোৱা হ'ব এই টপিকটো আমাৰ ইসি মিটিঙত যোৱাকালি আলোচনা হৈছে আৰু আলোচনা হৈছে যেটো আমাৰ কলিগ উইলসন হাজৰা ডাঙৰীয়া কলে যে এলিফেন্ট কনফ্লিক্ট যেটো আমাৰ এনেকুৱা বহু কেইটা সমষ্টি আছে যেনেকুৱা ধৰক মানস শেৰপাং দৰংগাজুলি তাৰ পিছত আপোনাৰ লনৈ শেৰপাং যেটো আমাৰ পাঁচলাই শেৰপাং আৰু এইফালে আমাৰ হেৰি নাগৰিজুলি তো স্পেশালি আমি এইটো আলোচনা কৰিছো যে যেহেতু হাতীৰ উপদ্ৰৱ বাঢ়িছে বহু মানুহ বহুত মানে ঘৰ হেৰাবলৈ মানে সন্মুখীন হৈছে জীৱন গৈছে কাৰণ অতি হুনকালে অতি শীঘ্ৰেই এই এৰিয়া বিলাক সমষ্টি ভিত্তিত 26 কিলোমিটাৰ হোক বা 20 কিলোমিটাৰ হোক এই এৰিয়া বিলাক হাতীৰ পৰা যাতে মানুহ ৰক্ষা পায় এই কাৰণে ফেন্সিংৰ ব্যৱস্থা কৰা হ'ব যেটো আমাৰ উচ্চনাতা ডাঙৰীয়া কৈছে আৰু এটা কথা আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে সি মিটিঙত আমাৰ আলোচনা হৈছে যে আমি দেখা পাইছো যে আমাৰ উন্নয়ন চাৰিফালে হৈ আছে আৰু উন্নয়নৰ ক্ষেত্ৰত আমি কোনো মানে নকৰো মানে কোনো ধৰণৰ কনসিডাৰ নকৰো কোনেবা কি কৰিছে নকৰিছে স্পেশালি আমি দেখা পাইছো যে আমাৰ হেলথ ডিপাৰ্টমেন্টত বহু কেইজন এমপ্লয়ি ডক্টৰ কক নাৰ্স কক বা ষ্টাফ কক তেখেতসকলৰ নিজা নিজা ডিউটি বিলাক ভালকে কৰা নাই তো এই কাৰণে হেলথ ডিপাৰ্টমেন্টত বিশেষ গুৰুত্ব লোৱা হ'ব 1 তাৰিখৰ পৰা উদালগুৰি বাক্সা জিলা চিৰাং জিলা ডক্টৰ সকলেও নিজা নিজা ডিউটি কৰিব লাগিব আমি দেখা পাইছো যে ডক্টৰ বিলাক মানে আমি যিমানেই আমি মানে হেৰি কৰিছো মাটিকেনে মিটিং কৰিছো তথাপিও তেখেতসকলে কি কৰে প্ৰাইভেট প্ৰেক্টিছটো বেছি কৰে আৰু প্ৰাইভেট নাৰ্সিং হোম বিলাকত প্ৰায়োৰিটিটো বেছি দিয়ে যত নাকি আমাৰ চিকিৎসালয়ত সিভিল হস্পিটাল কক পিএইচসি কক সব মানে আমি এই গভৰ্নেন্সৰ সময়ত বা এই চৰকাৰৰ সময়ত মেচিনাৰী মেডিসিন যি প্ৰকিউৰ কৰিব লাগে যি যোগান দিব লাগে সব আমি যোগান দিছো সব মেচিন আছে প্ৰত্যেকটা হস্পিটালত ল্যাবৰেটৰী টেষ্ট কৰিবৰ কাৰণে 50টা 52টা মেচিন আছে তথাপিও আমাৰ প্ৰাইভেটত প্ৰায়োৰিটিটো বেছি দিয়া হয় ল্যাবৰেটৰী হোক ফাৰ্মেসি হোক তো হেইটোৰ ওপৰত বিশেষ পদক্ষেপ লোৱা হ'ব 1 তাৰিখৰ পৰা যে ডক্টৰ সকলে বা ষ্টাফ সকলেও যাতে নিজা নিজা কামত বা নিজা আমাৰ চৰকাৰী যিবিলাক সুবিধা আছে এইবিলাক ৰাজ্যত যাতে প্ৰদান কৰিব পাৰে লৰাই হোক টিন এজ চাইল্ড লেবাৰ আমি ফ্ৰী কৰিব লাগে গোটেই ইণ্ডিয়াৰ পৰা এইকাৰণে আমাৰ বিটিসিত যাতে চাইল্ড লেবাৰ ফ্ৰী হৈ যায় চাইল্ড লেবাৰ না থাকে পঢ়াশুনা যাতে মানে আগবঢ়াবৰে শিক্ষাৰ যাতে সুবিধাটো পায় এই কাৰণে আমাৰ ইসি মিটিঙত আমি এইবিলাক সিদ্ধান্ত চাইল্ড লেবাৰ ফ্ৰী আমি বিটিসিৰ পৰা ফ্ৰী কৰি দিম